সন্দোষে আজি তই মোক কৰিলি বিষৰ অপমান মোৰ লালসাৰ সম্পদ সেই ৰমণীৰ পালি তই নিজেই কৰি গ্ৰহণ কিন্তু এই কাল এই মানতো নহয় শান্ত এই কালে নিজৰ প্ৰাপ্য আদায় কৰিবই কোনো পৰিস্থিতিৰ বাবে হলে মই ৰমণীকে পত্নী ৰূপে গ্ৰহণ কৰিবই লাগিব যাওঁ ইয়াৰ বিষয়ে মই দাদাৰ লগতে সৰুকৈ আলোচনা দাদা দাদা ইমান উত্তাপল কিয় দাদা মধুবনৰ সংবাদ কি দাদা এই হস্তিনাৰ সেনাপতি চন্দোষেৰে আমাৰ মধুবন চৰকাৰ কৰিলে আৰু মই যোৱাৰ সংবাদ পাই পলাল কি চন্দোষেনৰ ইমান সাহস এই যদি আমাৰ নিত্য ৰাজ্যৰ সেনাপতি নহলহেঁতেন নিশ্চয় নিশ্চয় ইয়াৰ পতাক তুলিলোহেঁতেন দাদা হয় মিত্ৰ বুলি হল বুলি আমাৰ কি ক্ষতি কৰিব এয়া কেনে যুক্তি তোমাৰ দাদা বলা বলা এটি কৰি যাত্ৰা কৰো মধুবনলৈ সেই চন্দ্ৰখনৰ ওপৰত লওঁ বিকাৰ প্ৰতিশোধ চন্দোষেনৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰা মানে আমাৰ মিত্ৰ পৰীক্ষিতৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰা হ'ব গতিকে তুমি ধৈৰ্য ধৰা অবিধ পালেই ইয়াৰ প্ৰতিশোধ ল'ম নিশ্চয় বাৰু যুগপতি ৰাজ্যৰ সংবাদ কি ৰাজ্যৰ সংবাদ অন্য সংবাদ একো নাই কিন্তু আপোনাৰ ৰাজ্যত দিনক দিনে প্ৰজাৰ সংখ্যা এনেদৰে বৃদ্ধি পাব লাগিছে যে বসবাসৰ ভূমিৰ অভাৱত প্ৰজাৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ সৃষ্টি হৈছে কিন্তু কিন্তু ইয়াৰ ব্যৱস্থা কৰিবৰ বাবে যে মই নিৰুপায় যুগৰাজ আপুনি ইচ্ছা কৰিলে ইয়াৰ ব্যৱস্থা কৰিব পাৰে হস্তিনাপুৰ খণ্ড বিচাৰো তাত অলপমান ভূমি পালেই প্ৰজাই সুখে শান্তিৰে বাস কৰিব পাৰিব যদি হস্তিনাপতিয়ে এক ভূমিখণ্ড এৰি দিবলৈ মান্তি নহয় তেতিয়া দৈত্যেশ্বৰ আপুনি মহাশক্তিমান পাহৰি নাযাব আপুনি মহাশক্তিমান ইচ্ছা কৰিলে নিজৰ বাহুবলেৰে সমগ্ৰ হস্তিনাপুৰ অধিকাৰ কৰিব পাৰে এই কথা অৱশ্যই সঁচা যুগপতি হয় দাদা ইয়াত তোমাৰ মতামত কি দাদা হয় ময়ো যুগৰাজৰ মতে একমত দাদা যুগৰাজ দৈত্যেশ্বৰ মোৰ ৰাজ্যৰ প্ৰতি আপোনাৰ এনে অনুৰাগ দেখি মই নথৈ আনন্দিত হৈছোঁ মোৰ ভাগ্যৰ বলতহে আপোনাক লগ পালোঁ সঁচাকৈ যুগপতি স্বাৰ্থ লোভী অন্য দেৱতাতকৈ আপুনি বহুবিধ দৈত্যেশ্বৰ কিন্তু তাৰ আগতে আপুনি হস্তিনাপুৰলৈ এক দূত পঠিয়াওক আৰু হস্তিনাৰ দক্ষিণ প্ৰান্তৰ এক ভূমিখণ্ড এৰি দিবলৈ কওক যদি হস্তিনাপতি মান্তি নহয় তেন্তে যুদ্ধৰ বাবে প্ৰস্তুত হ'ব কওক হ'ব তেন্তে হয় দাদা আজি এই হস্তিনাপুৰলৈ এক দূত পঠোৱা হস্তিনাৰ
দক্ষিণ প্ৰান্তৰ এক ভূমিখণ্ড আমাক এৰি দিব কবা আৰু যদি মান্তি নহয় তেন্তে যুদ্ধৰ বাবে প্ৰস্তুত হ'ব কবা ভাল দাদা তোমার আদেশ বিরোধ যুৱৰাজ আপোনাৰ পৰামৰ্শ আমি কৰিলোঁ গ্ৰহণ এতিয়া আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল এই বলক দৈত্যেশ্বৰ সঁচাকৈ স্বাৰ্থলোভী অন্য দেৱতাতকৈ আপুনি পৃথক মূৰ্খ দৈত্য তহঁতে কি বুজিবি মোৰ অভিপ্ৰায় এই কলিয়ে পৃথক পৃথককৈ থাকি তহঁত দুয়োকে একেবাৰে পৃথক কৰি সেই সবৰ বল খণ্ডন কৰি খুৱাই দিম তহঁতক মৃত্যুৰ শুভ্ৰ দলিচা যোৱা এই ৰাজ্য ভোগ কৰি মোৰ অলপ শান্তি লগা নাই সেয়েহে জীৱনৰ বাকী থকা কালছোৱা ধৰ্ম চৰ্চা কৰি কটাম বুলি ভাবিছোঁ মহাৰাজ এই বয়সত ৰাজ্যৰ প্ৰতি এনে বিৰাগ ভাৱ জন্মাটো ভালৰ লক্ষণ নহয় আপুনিও এতিয়া শক্তিহীন হোৱা নাই সেনাপতি মহাৰাজ ধৰ্ম চৰ্চা সংসাৰ বৈৰাগ্যৰ লগত বয়সৰ কোনো সম্বন্ধ নাই মহাৰাজ যেতিয়াই শত্ৰুৰূপী ছয়ৰূপক দমন কৰিব পৰা যায় তেতিয়াই ধৰ্ম চৰ্চাৰ বাবে উপযুক্ত সময় মহাৰাজ শাৰীৰিক আকাৰ বা বয়স ধৰ্ম চৰ্চাৰ কোনো বাধা হ'ব নোৱাৰে পিতা 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 তোমাৰ পিতা কি হ'ল বাছা ইমান উধাটো খাই আহিলা যে পিতা ওচেৰ ৰাজ্যৰ দূত আহি আমাৰ সিংহদ্বাৰত ৰৈ আছে পিতা আৰু দৈত্যৰাজ অকালে আমাৰ ৰাজ্যৰ এক অংশ তেওঁলোকক প্ৰদান কৰিবলৈ কৈছে পিতা যদি নকৰোঁ তেন্তে আমাক যুদ্ধৰ বাবে সাজু হ'ব কৈছে কি কৈছা পিতা ৰাজ্যৰ এক অংশ ভূমি প্ৰদান কৰিব লাগে নিশ্চয় পিতা আৰু তাকে নকৰিলে যুদ্ধ কৰিব লাগে হয় পিতা সেনাপতি ইয়াৰ উপায় কি হ'ব তাৰ বাবে চিন্তা নকৰিব মহাৰাজ নিজ সদায় নিজ মই এতিয়াই দুটক কৈ পঠাম বিনা যুদ্ধে হস্তিনাৰ এক বিন্দু ভূমিও এৰি দিয়া নহয় মই এতিয়া আহিলোঁ মহাৰাজ বাছা পিতা দৈত্যৰ লগত শত্ৰু মিত্ৰ কোনো চিন নাই সেইবাবে তুমি যোৱা সেনাপতিৰ লগত আমাৰ সৈন্য সামন্ত প্ৰস্তুত কৰা যুদ্ধৰ বাবে ব'লা আজিলৈ সভা ইমানতে ভংগ কৰা হওক হস্তিনাপুৰৰ ইমান সাহস দৈত্যৰ হামে কৰিব ৰানে বুজা নাই এতিয়াও বুজা নাই দৈত্যৰ পৰাক্ৰম দাদা মই তোমাকে পূৰ্বতেই কৈছিলো আমি যাতে মিত্ৰ বুলি ভাবি আছো কি আমাৰ মিত্ৰ নহয় সেয়েহেতু দাদা নহ'লে যুদ্ধৰ বাবে কৰে আহ্বান ক্ৰোধৰ অগ্নি চাই অহংকাৰী মিত্ৰদোহীৰ ওপৰতে লাভ প্ৰতিশোধ বোলা দাদা এতেক্ষণে যুদ্ধযাত্ৰাৰ কৰোৱাইজন জয়ধ্বনি বেদিনী কপাই
জয় দৈত্যরাজ হকারজনর জয় জয় উজ্জয়িনী রাজ্যর জয় জয় মহাবীরগণর জয় 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 ধ্বনি করিছনে জয় ধ্বনি করিছনে দৈত্য ৰাজন দৈত্য ৰাজন সেনাপতি কি চাই আছা আক্ৰমণ কৰা আক্রমণ করা ও বেশ কত বাক্যবান এরি কত পলাইছ হেরো দৈত্য রাজন এই শক্তিকে লৈ হস্তিনাপুর কৰিছ আক্রমণ পাণ্ডৱ বংশধৰ মই আছে মোৰ শৰীৰত পৰাক্ৰম প্ৰয়োজন সাপেক্ষে নিজৰ ৰক্ত দি ৰক্ষা কৰিম জননী জন্মভূমিক তথাপিতো তহঁতৰ বশ্যতা মই নকৰোঁ স্বীকাৰ ৰণক্লান্ত হৈছ যদি ভিক্ষা খোজ নিশ্চয় এই ৰজা পৰীক্ষিতা তোক দিব মুক্তি ভাতৃকাল আৰু যোগৰাজ কলি দৈত্যেশ্বৰ কত চেষ্টা কৰিলো কিন্তু আজিৰ যুদ্ধত জয়লাভ কৰিব নোৱাৰিলো জয়লাভ কৰিব নোৱাৰিলো দৈত্যেশ্বৰ উঠিছে দাদা এইবার অন্যায় যুদ্ধ কৰি হলেও এই চন্দ্ৰসূদক নিধন কৰিব লাগিব নহলে দৈত্যৰ নামতে লাগিব কলংক কিন্তু ভাই দাদা চন্দ্ৰহেন জীয়াই থকালৈকে যুদ্ধ জয় অসম্ভৱ নাই ইয়াৰ এক উচিত পৰামৰ্শ আপুনিয়েই দিয়ক যুৱৰাজ দৈত্যেশ্বৰ কিছু সময়ৰ পূৰ্বে গুপ্তচৰৰ মুখে জানিব পাৰিছোঁ কালিলৈ পূৰ্ণিমা ব্ৰত পালনৰ হেতু হস্তিনাপতিয়ে যুদ্ধ স্থগিত ৰাখিছে এই সুযোগতে অন্যায়ভাৱে হ'লেও চন্দ্ৰসেনক কিন্তু বধ কৰিব পাৰি উচিত কথা দাদা ন্যায় অন্যায় পাছত বিচাৰ কৰি মাত্ৰ যুদ্ধ কৰি ৰাখিব লাগে দৈত্যৰ সন্মান তেন্তে সেয়াই হ'ব নহ'ব অন্যথা মই ৰজাময় মহাশক্তিমান হস্তিনাপুৰ জয় কৰি মই মোৰ বলবীৰ্য ৰাখিম মাততে হয় দাদা তুমি সঠিকভাৱে কাৰ্য কৰিবা নিৰ্ধাৰণ দাদা এতিয়া যাওঁ বোলা ষড়যন্ত্ৰ 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 বল
ভাই রাজন্তর গরুগাই বিশ্লেষণ ষড়যন্ত্ৰ মূৰ্খ দৈত্য তোমালোকে যিমান ষড়যন্ত্ৰ কৰিছা এই সকলোবোৰ কলিৰ চক্ৰান্ত কলিৰ চক্ৰান্তৰ ৰংগশালাৰ মহাসমৰৰ তোমালোক কেৱল একোজন সৈন্য তোমালোকে কেৱল মোৰ পথৰ কণ্টক পৰিষ্কাৰ কৰিছা আৰু মই বিনা দ্বিধাই সেই পথত কৰি বিচৰণ নিজ লক্ষ্য কৰিম প্ৰাপ্ত কাৰো সাধ্য নাই কলিক বাধা দিয়া কোনেও নোৱাৰে কৰিব পথ ৰুদ্ধ মোৰ চকুৰ পলকতে ধৰ্মক গ্ৰাস কৰি জগতৰ শ্ৰেষ্ঠ মহোত্তম ৰূপে ভাগ্য নিয়ন্ত্ৰা হম আজীবন ধৰাৰ পক্ষত কাৰণ মই কলি আজি পূৰ্ণিমাৰ তিথি হোৱাৰ বাবে মহাৰাজে যুদ্ধ স্থগিত ৰাখিছে যদিও গুপ্তচৰৰ মুখেৰে জানিবলৈ পালোঁ দৈত্যগণে আক্ৰমণ কৰিবই আমাৰ সৈন্যৰ সংখ্যাও দিনক দিনে কমি আহিব ধৰিছে নাই কুমাৰ জন্মেজয় সৈন্য শিবিৰৰ পৰা উভতি অহাৰ পূৰ্বে মই যুদ্ধ কৌশল ৰচনা কৰিব লাগিব নহ'লে কি কৌশলেৰে দৈত্যগণে আক্ৰমণ কৰিব তাৰ কোনো ঠিক নাই মই সদায় ইয়াৰ বাবে প্ৰস্তুত থাকিব লাগিব এই অকাল দৈত্য দিব মৃত্যুদণ্ড কা পুৰুষ দৈত্য ৰাজন মই ভীৰু নহয় তহঁতৰ দৰে ৰণৰ পৰা পলাই যাবলৈ বীৰৰ সন্তান মই যুদ্ধ ক্ষেত্ৰতে বীৰৰ পৰাক্ৰম হেৰুৱধন পামৰ তোৰ দৰে এটা অধম নৰপশুক পৰীক্ষিত কিয় সেনাপতি পাতিলে সেই কথা মোৰ বোধগম্য নহ'ল আগবাঢ়ি তোক বধ কৰি শক্তিৰ পৰিচয় আজি মিছা স্ফলনৰ নাই প্ৰয়োজন যুদ্ধ ক্ষেত্ৰত দেখা তোৰ বলৰ পৰাক্ৰম লাগিলে
অগ্নি ভয়ঙ্কৰ পদ ভৰে বসুমতী কপে থৰ পদ ভৰে বসুমতী কপে থৰ আরে তার পাশে কি ঘটিল দেখা সর্বজন তার পাশে কি ঘটিল দেখা সর্বজন আরে রাম হরি বুড়ানি দন্ত রাম হরি বুড়ানি দন্ত অন্যায় ভগ্নে হবন করি দেখুৱালি তহঁতে পুৰুষালী ঠিক তহঁতৰ দৈত্যৰ জীৱন ঠিক তহঁতৰ বীৰত্বৰ পৰিচয় মহাৰাজ ক্ষমা কৰিব মহাৰাজ ক্ষমা কৰিব জন্মভূমিৰ মই কৰিব নোৱাৰিলোঁ মহাৰাজ মোক ক্ষমা কৰিব ভগৱান স্থান দিয়া তোমাৰ পদ কমলত বিদায় জগতবাসী বিদায় হরি মোক অকালতে বিধৱা কৰে আপুনি কলৈ গৈছে গৈ মই এতিয়া কাৰ আশ্ৰয়ত থাকিম স্বামী এই সুন্দৰী মানৱৰ পত্নী হ'ব নোৱাৰে কেৱল দৈত্যেশ্বৰৰ জন্ম এই ৰমণীক মই নিজ ভাৰ্যাৰূপে কৰিম গ্ৰহণ চিৰদিনৰ বাবে মই মহাৰণ কৰিলো ঘোষণা সেই ৰমণীক মই পত্নীৰূপে গ্ৰহণ কৰিবই লাগিব যাওঁ সেই ৰমণীক আশ্ৰয় দি মই ভাৰ্যাৰূপে কৰোঁ গ্ৰহণ আপোনালোকে মোক যুৱতী কালতে বিধৱা কৰিলে এতিয়া মোক কোনে আশ্ৰয় দিব চিন্তা নাই ৰমণী মই তোমাকে দিলো আশ্ৰয় আজি হন্তে হবা তুমি মোৰ ৰাজ প্ৰতেশ্বৰী কি কৈছ দাদা তুমি এই নাৰীৰ আশ্ৰিতা তুমি হ'ব নোৱাৰা হয় এই ৰমণীৰ বাবে হস্তিনাপুৰৰ সেনাপতি চন্দ্ৰসেনক মই কৰিলো নিধন
গতিকে এই রমণী মোর দাদা। ভাতৃ আহ! জ্যেষ্ঠ জনকে এনে কথা কবলৈ তোৰ লাজ নালাগিল? এই সুন্দৰীক মই ভাজ্যৰূপে কৰিম গ্ৰহণ। দাদা দৈত্যেশ্বৰ, সামান্য ৰমণীৰ বাবে ভায়ে ভায়ে বিবাদ সৃষ্টি নকৰিবা। ৰমণীয়ে বা কাক স্বামী বৰণ কৰে এবাৰ তেওঁকোতো সুধি চোৱা। দৈত্যেশ্বৰ, মই শক্তি মন্ত্ৰজনকে স্বামী বৰণ কৰিম। ধন সোণ ঐশ্বৰ্য বিভূতি মোক একোকে নালাগে। শুনিলা নহয় দৈত্যেশ্বৰ, ৰমণীয়ে শক্তি মন্ত্ৰজনকে স্বামী বৰণ কৰিব। এতিয়া তোমালোকে শক্তিৰ পৰীক্ষা দি উপযুক্তজনে ৰমণীক কৰা গ্ৰহণ। তই মোৰ হীৰত দংশন কৰিছ। নজানৰে তই দৈত্যৰ অধীশ্বৰ মই। তই মাত্ৰ মোৰ তলতি আহে এনে পাপী হৈ ৰমণীক তই কৰিছ আশা। কি মই পাপী? পাপী এই ভাতৃ, আশা কৰা ৰমণীক তই ভাজ্যৰূপে পাব বিচাৰ? নাই, মোৰ বলতই তই আজি দৈত্যৰ অধিপতি। গতিকে এই ৰমণী মোৰ ঠিক ঠিক তোৰ ভাতৃষ্ণে। সহ্য তই মোৰ ভাতৃ নহয়, তই এটা কাল সৰ্প। অত দিনে গাখীৰ খুৱাই মই সাপহে পুহিলো। আগবাঢ়ি তাৰ প্ৰতিদান স্বৰূপে মৃত্যুদণ্ড আজি দিয়ক উপহাৰ। বেশ, যুদ্ধত দেখা তোৰ অকতে কিমান? দে 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 যুদ্ধ দে। ভাতৃ ৰণ কৰে অতি ভয়ংকৰ। শক্তিমন্ত শক্তিমন্ত মই মহাশক্তিমন্ত। মোৰ পথৰ কান্তক হলদৰ এতিয়া এই ৰমণীক ভাজ্যৰূপে মই কৰিম গ্ৰহণ। আহা আহা সুন্দৰী, তুমি মোক
স্বামী বরণ করা। দুৰ্হ পাখণ্ড, তোৰ দৰে ভাতৃঘাতিক কদাপিতো মই নকল স্বামী কৰোঁ। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। তুমি মোক চালনা কৰিব চাও, তোমাক বলেৰে হ'লেও মই মোৰ ভাজ্য ৰূপে কৰিম গ্ৰহণ। চাও বাৰু মোৰে হাতৰ পৰা। ৰবা দৈত্যেশ্বৰ, ৰবা, কলৈ যোৱা? ভাত এৰি দিয়া যুৱৰাজ, মই সুন্দৰীকে বিচাৰি যাওঁ। এই সুন্দৰীয়ে মোৰ হবে কৰিছে চালনা। দৈত্যেশ্বৰ, পৰস্ত্ৰীৰ ওপৰত আসক্ত হৈ নিজৰ আত্মীয়জনক হত্যা কৰিব পৰা জনক কোন ৰমণী স্বামী বৰণ কৰিব? এয়াতো তোমাৰ কল্পনা। তাৰ মানে প্ৰবঞ্চক তুমিয়েই সেই কাৰ্যত মোক উস্পতাই দিলা যুৱৰাজ। প্ৰতাৰণা, প্ৰবঞ্চনা আৰু বিবাদ সৃষ্টি কৰাটো এইটো কলিৰ প্ৰধান কৰ্তব্য। চোৱা দৈত্যেশ্বৰ, এবাৰ নিজক চোৱা। তুমি তোমাৰ ভাতৃক হত্যা কৰি নিজৰ স্বাৰ্থৰ বাবে নিজৰ অমৰত্ব সমবৰ নিষেধ কৰিলা। এতিয়া তোমাৰ নিষ্ঠাৰ নাই। তুমি হয়তো পাহৰি গলা মই কোন? মই কলি। অহংকাৰী দেৱতা, নিজৰ স্বৰূপ তই দিলি উদগাই। আজি তোকো হত্যা কৰি ভাতৃ হত্যা হওক মই কৰো নিবাৰণ। এয়া মই কি কৰিলো? কলিৰ উচনিতেই মোৰ আজি এই অৱস্থা। কলিৰ হুচতনিৰ বাবে মৃত্যু পৰীক্ষিতৰ লগত মই মিত্ৰহত কৰিলো আজৰি। মোক ধন সোণ ৰাজ্য সম্পত্তি একো নালাগে। ভাতৃ, তোমাক হত্যা কৰি মই যি মহাপাপ কৰিলো, তাৰ বাবে তুমি মোক ক্ষমা কৰিব ভাতৃ। এই অষ্ট তোমাৰ সহায়ত বহুতো ৰাজ্য জয় কৰি নিজৰ সাম্ৰাজ্য মই বৃদ্ধি কৰিলো। আজি তুমি এই অকাল দৈত্যৰ শনিতে প্ৰাণ কৰি এই ধৰাৰ পৰা মুক্তি দিব লাগিব। হে ৰজগতবাসী, কলিক তোমালোক কৰেও নিদিব
দিব পইচাই অন্যথা মোৰ দ্বাৰা তোমালোকৰ হ'ব অৱস্থা বিদায় 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 দেখা সর্বজন লীলামাধৰ নিজ কৰ্ম দুখে দুয়ো ঘটিল পতন